জনজাতীয় ৰাইজৰ পবিত্ৰ এই ভূমিত এই পবিত্ৰ মানে যি থলী আছে সেই থলীত জনজাতীয় যিটো মানে যিটো মদ দিয়াৰ এটা পৰম্পৰা আছে এইটো আপোনালোকে সেইবোৰ আকৌ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যিটো সংস্কৃতি তাক অপমান নকৰিব আমাৰ পৰম্পৰা আৰু ঐতিহ্য কেনেকৈ আঙুলি ভেঙুচালি নকৰিব এয়া আমাৰ ঐতিহ্য পৰম্পৰা প্ৰতিগৰাকী খিলঞ্জীয়া জনজাতীয় মানুহৰ এই পৰম্পৰা ঐতিহ্য আছে মই নিজে যাওঁ মোৰ মা জীয়াই থাকোঁতে মাৰ লগত মই নিজে গৈ বহাগ বিহু গতিকে বহাগ বিহুৰ প্ৰথম দিনটোত এক বহাগ বা গৰু বিহুৰ দিনা এই কামটো কৰোঁ গতিকে এই পৰম্পৰাক মই দেখি আছোঁ চাই আছোঁ মানুহ এনেকুৱাও গৈছে যে আমাৰ জনজাতীয় লোকেওতো মদ খায় জনজাতীয় লোকে মদ নাখায় জনজাতি লোকে পৰম্পৰাগত পানীয় খায় তাক মদ নুবুজায় হাজক মদ নুবুজায় ৰহিক মদ নুবুজায় এইবিলাক কথা ক'ব নালাগে কাৰণ মদ খাবৰ কাৰণে দোকান খুলিবৰ কাৰণে পাৰ্মিশ্যন লাগে সাজ খাবৰ কাৰণে পাৰ্মিশ্যন নালাগে ৰহি খাবৰ কাৰণে পাৰ্মিশ্যন নালাগে আপং খাবৰ কাৰণে পাৰ্মিশ্যন নালাগে আজি জনজাতীয় যিখিনি আমাৰ থলুৱা পনীয় আছে যাক আমি হেৰিটেজ ড্ৰিংক বুলি কওঁ তাকো মদ বনাই দিছে সেইটোতো মদ নহয় জনজাতীয় লোকে যিখিনি ব্যৱহাৰ কৰে সেইখিনি হাজাৰ বছৰৰ পৰা ব্যৱহাৰ কৰে হুইস্কি ব্যৱহাৰ নকৰে নহয় ৰাম ব্যৱহাৰ নকৰে নহয় গতিকে জনজাতীয় লোকৰ লাও পানী লাওৰ পৰা পানী এইটো মদ নহয় নহয় সেইটো কোনে মদ বুলি ক'লে গতিকে জনজাতীয় লোকৰ নাম লৈ কোনোবাই হুইস্কি আৰু মদ খায় ৰাতি 2-3 বজাত যি ইচ্ছা তাকে কৰি থাকিব তাক সভ্য সমাজ এখনে কেতিয়াও মানি ল'ব নোৱাৰে সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম যে জুবিনক গানৰ মাজেৰে নাহৰ ফুলৰ মাজেৰে সৃষ্টিৰ মাজেৰে জীয়াই ৰখাৰ আমাৰ যিটো প্ৰয়াস তাত আমি আগবাঢ়িব লাগে আৰু যি এটা উদ্ভণ্ডালি যিটো চলাব খোজে এছামে জুবিনৰ সমাধি ক্ষেত্ৰখনক লৈ সি কেতিয়াও মানি ল'ব পৰা নাযায় আমি বিচাৰোঁ যে জুবিনক ভাল পোৱা মানুহখিনিয়ে চৰকাৰক সহযোগিতা কৰক জুবিনক ভাল পোৱা মানুহখিনিয়ে নিজেই সিদ্ধান্ত লওক যে জুবিন ক্ষেত্ৰক আমি এটা মন্দিৰলৈ ৰূপান্তৰ কৰিব খোজোঁ জুবিন ক্ষেত্ৰক আমি এখন তীৰ্থস্থানলৈ ৰূপান্তৰ কৰিব খোজোঁ তেনেকুৱা সিদ্ধান্ত জুবিনক ভাল পোৱা মানুহখিনিয়ে ল'লে চৰকাৰে কিবা এটা কৰিবৰ কাৰণে চৰকাৰেও বল পাব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সংবাদমেল পাতি অভিযোগ কৰিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন সমাধি ক্ষেত্ৰত মদ অৰ্পণ কৰিবলৈ নিদি মানুহখিনিক জনজাতীয় পৰম্পৰাক অৱমাননা কৰিছে আসলতে মুখ্যমন্ত্ৰীয়ে জনজাতীয় পৰম্পৰাক অৱমাননা কৰিছে নে লুৰিণজ্যোতি গগৈয়ে জনজাতীয় পৰম্পৰাক অৱমাননা কৰিছে আমি যদি দকৈ চিন্তা কৰোঁ তেতিয়াহ'লে স্পষ্টভাৱে দেখা পাওঁ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে এক আধ্যাত্মিক ব্যৱস্থাৰ জৰিয়তে এক আধ্যাত্মিক প্ৰক্ৰিয়াৰ জৰিয়তে এক পৰম্পৰাগত প্ৰক্ৰিয়াৰ জৰিয়তে নিজৰ পানীয় তৈয়াৰ কৰে অসমৰ কাৰ্বিসকলে অসমৰ ডিমাছাসকলে অসমৰ মিচিংসকলে অসমৰ ৰাভাসকলে বড়োসকলে আহোমসকলে চাহ বাগানৰ লোকসকলে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজৰ পানীয় আছে আৰু সেই পানীয় তৈয়াৰ কৰাৰ ব্যৱস্থা নিজস্ব এক থলুৱা পৰম্পৰা এই থলুৱা পৰম্পৰা তৈয়াৰ কৰা পানীয় তেওঁলোকে পূৰ্বপুৰুষক স্মৰণ কৰি পূৰ্বপুৰুষৰ সমাধিত অৰ্পণ কৰে সম্পূৰ্ণ আধ্যাত্মিক ব্যৱস্থাৰ জৰিয়তে এক আধ্যাত্মিক পৰিৱেশত তাৰ এটা বিধি ব্যৱস্থা আছে সেই বিধি ব্যৱস্থা মানি চলি তেওঁলোকে সেয়া অৰ্পণ কৰে কিন্তু সমাধি ক্ষেত্ৰত কি হৈছে সোণাপুৰৰ সমাধি ক্ষেত্ৰত নিশাৰ ভাগত কিছুমান উদণ্ড যুৱকে আমি বিভিন্ন ধৰণৰ ভিডিঅ' ফুটেজ দেখা পাইছোঁ জোৰাপাতত বিলাতী খুৰা কিনে আৰু সেই বিলাতী খুৰাৰ বটল খুলি তেওঁলোকে তাত বটল মদটো ঢালি দিয়ে কোনো জনজাতীয় লোকে বিলাতী খুৰা কেতিয়াও নিজৰ পূৰ্বপুৰুষৰ স্মৰণত কতো অৰ্পণ নকৰে যিসকল লোকে বিলাতী খুৰা অৰ্পণ কৰাটো পৰম্পৰা বুলি কৈ আছে তেওঁলোকে অৰাজকতা বিয়পাব বিচাৰিছে তেওঁলোকে অৰাজকতাৰ পক্ষ লৈছে ই চৰম গৰিহণাৰ যোগ্য অৱশ্যে লুৰিণজ্যোতি গগৈয়ে এনে অৰাজকতা কৰাৰ কাৰণ নথকাও নহয় আজিৰ তাৰিখত এসময়ত অসমৰ এটা জাতীয় সংগঠনৰ নেতৃত্ব দিয়া লুৰিণজ্যোতি গগৈৰ আটাইতকৈ ঘনিষ্ঠ মানুহজনেই হ'ল কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ যি শহুৰৰ ঘৰ আছে শহুৰৰ ঘৰত কিন্তু বিলাতী খুৰাৰে পৰিবৰ চলে তাত বিলাতী খুৰাৰে সকলো কাম কাজ চলা হয় গতিকে
গৌৰৱ গগৈয়ে যদি লুৰিণজ্যোতি গগৈৰ জৰিয়তে অসমৰ জনজাতীয় সমাজত বিলাতী সুৰাৰ সংস্কৃতিক জাপি দিব খুজিছে তেতিয়াহ'লে আমি সেই সংস্কৃতিৰো বিৰোধিতা কৰিম লুৰিণজ্যোতি গগৈৰ সেই ষড়যন্ত্ৰৰো আমি বিৰোধিতা কৰিম